1.5 কেজিকে গ'লেওতো যেনিবা আপোনাৰ 5 কেজিমান গুচি গৈছে 10 কেজি মাছ হ'লেতো 1 লাখ হ'বই সব এই মাছটোৰ ভেজালটো ক'ত লাগে গোটেইকেইটা মাছ এক সাইজ এটা দুটাকে মাজে মাজে মানে ডাঙৰ হৈ গৈছে এটা এই ডাঙৰকেইটাহে আমি চালনি কৰি বেলেগ কৰিব লাগিব কিমান ধুনীয়াকৈ কাটা এই কাটাটোৰ মেইন কাৰণটো হৈছে কি একলগৰ মাছ সৰুকেইটা ইমান সৰু আৰু ডাঙৰকেইটা কিমান ডাঙৰ মানে বৰ্তমান শিঙি মাছৰ পোনা আছে বৰ্তমান কাৱৈ মাছৰ পোনা আছে আৰু পাব্ব মাছৰ পোনা আছে পাবদা যে মাছ কয় আৰু গুলছাৰ টেঙৰা মানে শিঙৰা মাছ যেটো এই শিঙৰা মাছৰ পোনা আছে এভেইলেবল আপোনালোকে যোগাযোগ কৰি আমাৰ পৰা মাছৰ পোনা লৈ যাব পাৰিব আৰু যদি আপোনালোকে নাহে তেতিয়াহ'লে ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰি দিয়া হ'ব আমাৰ হেচাৰীখনৰ নাম হৈছে আসাম ফিছ হেচাৰী সৰু সৰু 0.4 mm এই 0.4 mm দানাটো আমি মাছক খাবলৈ দিম আসসালামু আলাইকুম আসাম ফিছ হেচাৰীৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ আজি আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব যে কাৱৈ মাছৰ যেটো নাৰ্সিং কৰা হয় আমাৰ কাৱৈ মাছৰ নাৰ্সিং কৰা হৈছিল এইখন পুখুৰীত আৰু এইখন পুখুৰীৰ পৰা এতিয়া পোনাবিলাক মানে গ্ৰেডিং কৰা হ'ব গ্ৰেডিং কিয় কৰিব লাগে কাৱৈ মাছৰ পোনাবিলাক কি হয় এটা আৰু এটাৰ পৰা ডাঙৰ হৈ যায় মানে কিছুমান মাছ মানে ডাঙৰ হৈ যায় কিছুমান মাছ সৰু হৈ থাকে ন্যাচাৰালি ভাবে হয় আৰু সেই মাছবিলাক যদি আমি বেলেগ নকৰো মানে গ্ৰেডিং চালনি নকৰো তেতিয়াহ'লে কি হয় এটা আৰু এটা খাই কমাই দিয়ে আৰু কেনেকৈ কৰা হয় আপোনালোকক দেখাই আছো জালটো চপোৱাৰ পিছত কৰোৱাটো সম্পূৰ্ণ হ'ব আপোনালোকে এটো যে ফাৰ্ষ্ট অফ অল লাষ্টলৈ যদি ভিডিঅ'খন চাই তেতিয়াহ'লে আপোনালোকেও এইটো সিস্টেমত জালখন চপাই লৈ গৈছে মানে এটা সাইডে চপাই নি পেলাই আকৌ এইটো মানে এফালে গৰাল নিচিনা দিব মাছবিলাক এইটো মূৰত আহি যাব একেবাৰে ইয়াৰ মূৰত আহি যাব চাব পাৰিব মানে চপাই লৈ গৈ পেলাই সাফা কৰি তাৰ পিছত দিব লাগিব সিনে গৰাল দিয়া হৈছে সব পোনাবিলাক এইটো মূৰৰ পৰা আহি আছে এইফালে একফালে সব একফালে মূৰ কৰি আহি আছে কেনেকৈ গৈ আছে বহুতে মানে মোক কমেন্ট কৰে বা ফোন কৰি পেলাই জানিব বিচাৰে যে মাছবিলাক কাৱৈ মাছ কোনটো সময়ত মানে ফাৰ্মিং হয় কথাটো হৈছে কি কাৱৈ মাছৰ ফাৰ্মিং গোটেই বছৰে হয় কাৱৈ মাছৰ ফাৰ্মিংটো ঠাণ্ডা গৰম লগত কোনো কথা নাই গোটেই বছৰে মাছ ডাঙৰ হয় কিন্তু কাৱৈ মাছৰ ঠাণ্ডা দিনত ফাৰ্মিং কৰিবলৈ হ'লে অকমান ৰিস্ক থাকে জেলিৰ নিচিনা এটা বেমাৰ হয় এই জেলি বেমাৰটো মাছৰ ক্ষতি কৰে কিন্তু এই জেলি বেমাৰটো নোহোৱাৰ কাৰণে মেডিচিন দিব লাগে মেডিচিন ইউজ কৰিলে জেলি বেমাৰটো নহয় মানে বিকিসি ইউজ কৰিব লাগে স্যানিটাইজ মেডিচিন যেটো হয় মানে ফাঙ্গাল ইনফেকশনৰ কাৰণে যাতে কোনো ধৰণৰ মানে ঠাণ্ডা কাৰণে যাতে কোনো ধৰণৰ বেমাৰ নহয় হেতু কাৰণে মেডিচিন ইউজ কৰিব লাগে আৰু মেডিচিন বিলাক আপোনালোকক দেখাই দিছো মেডিচিন বিলাক চাই লওক এইটো মেডিচিন যদি দিয়ে তেতিয়াহ'লে কোনো ধৰণৰ মাছৰ কোনো ক্ষয়ক্ষতি নহব মাছৰ কোনো বেমাৰ আজাৰো নহব ঠাণ্ডা গৰম লগত কোনো কথা নাই 12 মাহে মানে কাৱৈ মাছৰ ফাৰ্মিং কৰিব পৰা যায় আপোনালোকে যদি কনফিউজ আছিলে যে ঠাণ্ডা দিনত মাছৰ ফাৰ্মিং নহয় বুলি ভাবিছিলে কিন্তু আজিৰ এইখন ভিডিঅ'ৰ পৰা জানিব পাৰিছে যে ঠাণ্ডা দিনতো কাৱৈ মাছৰ ফাৰ্মিং হয় তো এতিয়া বৰ্তমান সিজনটো ঠাণ্ডা প্ৰায় পৰি গৈছে তো আমি এতিয়াও মাছৰ ব্ৰিডিং কৰি আছো চাইছি ইমান সৰু সৰু মাছৰ পোনা এই পোনাবিলাক যে আমি ব্ৰিডিং কৰিছো বা নাৰ্সিং কৰি আছো কোনো ধৰণৰ অসুবিধা নাই কাৰণে আমি কৰিছো ঠাণ্ডা দিনত যে মাছৰ গ্ৰোথ হয় এটো 100% গ্যাৰান্টি আছে আপোনালোকে যদি কিবা বুজা নাই বা বুজিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব ফোন নম্বৰটো স্ক্ৰিনত দিয়া হৈ গৈছে আৰু আমাৰ ঘৰত আহিলেও শিকিব পাৰিব বা চাব পাৰিব তো মূৰত আহি জমা হৈ গৈছে চাওক হেফালৰ পৰা আহি এফালে জমা হৈছে বহুত মাছ আছে মাছ তো গোটেইখিনি মাছ আহা নাই মানে পিছফালৰ মাছ প্ৰায় আধা মাছ ৰৈ গৈছে আহা নাই চাব পাৰিব পিছফালে মই লৈ আহিছো দেখাবৰ কাৰণে মাছ এটো চাওক নেট হেফালে গৰাল দি ৰাখিছে এফালে পিছফালে চাওক পিছফালে মাছৰ পোনা কেনেকৈ ঘূৰি আছে
দেখাই দিছোঁ এইবিলাক চাওক এইটো পিছফালৰ মানে নেটিং কৰাৰ পাছতো মাছ পুখুৰীত আধা 50% মাছ থাকি যায় এইবিলাক চাওক কিমান মাছ গোটেইকেইটা পোনা মানে গোটেই পুখুৰীলৈ এতিয়া মাছ মানে আছেই গোটেইখিনি মাছ নাহে একবাৰত নাহে আৰু জংঘল আছে সাইডত মানে এই জংঘল থাকাৰ কাৰণে বেছিকৈ মানে লিকেজ কৰে মাছ জংঘলকেইটা চাফা কৰি ল'ব লাগিছিলে কিন্তু জংঘলকেইটা চাফা কৰাৰ সময় পোৱা নাই সেইটো কাৰণে আগতীয়াকৈ নেটিং কৰা হৈছে গোটেই পুখুৰীত মানে 50% মাছ থাকি গৈছে প্ৰডাকশ্যন হৈছে ভালে মানেই হৈছে জমা কৰিলে গম পোৱা যাব এই জালখন দেখা পাইছে এইটো এটা হাপা মানে এই হাপাত আমি শিঙি মাছৰ ব্ৰিডিং কৰোঁ শিঙি মাছৰ বেজি কৰোঁ এই হাপাত এইটো হাপাতে আমি হেৰি কৰিম এতিয়া চালনি কৰিম গ্ৰেডিং কৰিম এই হাপাখন এতিয়া তাত পিছফালে ধৰিব আৰু খৰাহি দি পেলাই হাপাৰ ভিতৰত এৰি দিব এই হাপাখন ধৰা এই সাইডত ধৰা খৰাহি দে চাইছে না মাছ মানে এইবিলাক মাছ 1 কেজিত প্ৰায় এতিয়া 10,000 ওপৰত উঠিব হা প্ৰায় 10,000 ওপৰত মানে মাছটো উঠিব বহুত মাছ কমচে কম 1 লাখ মাছৰ ওপৰত উঠি গৈছে এতিয়া আৰু পুখুৰীততো আছেই তিনিবাৰ দিয়া হৈছে মানে 1.5 কেজিকে গ'লেওতো তিনিবাৰত আপোনাৰ 5 কেজি মান গুচি গৈছে 10 কেজি মাছ হ'লেতো 1 লাখ হ'বই অকমান খৰাহিত কেইটামান মাছ দিয়াচোন চাওক এই মাছটোৰ ভেজালটো ক'ত লাগে এইটো চাওক এই পোনাটো চাওক মানে কিমান ডাঙৰ এটা মাছে ডাঙৰ বাকীকেইটা একেই সাইজ গোটেইকেইটা মাছ এক সাইজ চাওক গোটেইকেইটা মাছ এক সাইজ এটা দুটাকে মাজে মাজে মানে ডাঙৰ হৈ গৈছে এটা এই ডাঙৰকেইটাহে আমি চালনি কৰি বেলেগ কৰিব লাগিব তেতিয়াহে মানে পুখুৰীত মাছ পোৱা যাব নহ'লে আকৌ যদি কৰা নহয় তেতিয়াহ'লে মাছ গোটেইখিনি মাছ ডাঙৰ পোনাবিলাকে খাই দিব সৰুকেইটাক খাই দিব মাছকেইটা মানে ওলোৱাৰ পিছত কিমান ওলায় চাব পাৰিম কিমান পাৰ্চেণ্টেজ মানে ডাঙৰ পোনা ওলায় কিন্তু উঠালে গম পাম পুখুৰীত মানে পোনা ভালে প্ৰডাকশ্যন হয় তাৰপিছত কি হয় লাহে লাহে নাইকিয়া হৈ যায় পুখুৰীৰ পৰা আৰু এটা কাৰণত মানে মাছ কমি যায় পোনা এইটো চাওক মাছটো মানে মাজত কাটা আছে হা ক'ত এই মাছটো চাওক মাজত চাওক মানে কাটা একেবাৰে কিমান ধুনীয়াকৈ কাটা এই কাটাটোৰ মেইন কাৰণটো হৈছে কি এই পানী কাউৰী যিটো চৰাই হয় এই চৰাই মানে পুখুৰীত পৰে মাছ খাবৰ কাৰণে এই পোনাবিলাক মানে খাই কমাই দিয়ে এই পানী কাউৰী পৰিছিলে কিন্তু এইটো মাছক ধৰিছিলে কিন্তু খাব পৰা নাই সেইটো কাৰণে মাজত চাওক ধুনীয়াকৈ কাটি দিছে এই পুখুৰীত যাতে পানী কাউৰী নপৰে সেনেকুৱা ব্যৱস্থা কৰি দিব লাগে মানে ওপৰত নেট দিব লাগে নহ'লে সূতা টানি পলিথিন লগাই দিব লাগে তেতিয়াহে আৰু খাব নোৱাৰে মানে বেছি ওলোৱা নাই ডাঙৰ পোনা কেইটামানহে ওলাইছে মানে বেছিতকৈ বেছি 200-300 মাছ হ'ব এক লগৰ মাছ সৰুকেইটা ইমান সৰু আৰু ডাঙৰকেইটা কিমান ডাঙৰ মানে এইকেইটা গ্ৰথ বহুত ফাষ্ট আছে এইটো বেলেগ পুখুৰীত আমি নি পেলাই এৰি দিম আপোনালোকৰ যদি মাছৰ পোনাৰ কোনো ৰিকুৱাৰমেণ্ট থাকে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ হেচাৰীত বৰ্তমান শিঙি মাছৰ পোনা আছে বৰ্তমান কাৱৈ মাছৰ পোনা আছে আৰু পাব্ব মাছৰ পোনা আছে পাবদা যে মাছ কয় আৰু গুলচাৰ টেঙৰা মানে শিঙৰা মাছ যিটো
এই শিঙৰা মাছৰ পোনা আছে এভেইলেবল। আপোনালোকে যোগাযোগ কৰি আমাৰ পৰা মাছৰ পোনা লৈ যাব পাৰিব আৰু যদি আপোনালোকে নাহে তেতিয়াহ'লে ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰি দিয়া হ'ব। আমাৰ হেচাৰীখনৰ নাম হৈছে আছাম ফিছ হেচাৰী, ডিষ্ট্ৰিক্ট মৰিগাঁও, গাঁও শিলপুখুৰী। আজিৰ ভিডিঅ'খন যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। নিত্য নতুন ভিডিঅ' যেতিয়া আপলোড কৰিম যাতে লগালগ আপোনালোকে পাই যায়। চাওক পাউডাৰটো দিয়া হৈছে, এইটো টাইগাৰ ওৱান ডাষ্ট যিটো হয়, মানে এইটো টাইগাৰ ওৱান ডাষ্ট মানে গ্ৰয়েল কোম্পানী হয়। তো এতিয়া জাল টানা হৈছে, জাল টানাৰ লগালগ এৰি পেলাই মাছটো আকৌ মানে পাউডাৰ দি দিয়া হৈছে। চাওক মাছ পুখুৰীলৈ মন কৰক কেনেকুৱা মাছ, মানে কিমান মাছ। 2 দিন বা আৰু 1 দিনমান পাউডাৰটো খুৱাব, তাৰপিছৰ পৰা হেৰি কৰিব, যিটো গুটি ফ্ল'টিন ফিট হয় সৰু সৰু 0.4 mm, এই 0.4 mm দানাটো আমি মাছক খাবলৈ দিম। আমি এতিয়া বিদায় লৈছোঁ। জয় আই অসম।